খেল চলি থাকোঁতেই ৰেফাৰীক ঔকিল খেদি খেদি ৰেফাৰীক প্ৰহাৰ দৰ্শকৰ কিন্তু কিয় কোনে মাৰিছে তোৰ আপুনি ৰেফি আছিলে মাজুলীৰ গড়মূৰৰ মিনি ষ্টেডিয়ামত চলি আছিল বৰদলৈ ট্ৰফিৰ চূড়ান্ত খেল ফুটবল খেলখন চলি আছিল ৰিভাৰিন ক্লাব আৰু কাৰ্পুনপুলি ক্লাবৰ মাজত সিমানলৈ ঠিকেই আছিল কিন্তু খেলখনত ৰেফাৰীয়ে একপক্ষীয় ভূমিকা লোৱাৰ অভিযোগ উঠে অপূৰ্ব ৰেগন নামৰ ৰেফাৰীজনৰ ভূমিকাত ক্ষুণ্ণ হৈ উঠে দৰ্শক অৱশেষত দৰ্শকে খেলপথাৰলৈ সোমাই গৈ প্ৰহাৰ কৰে ৰেফাৰীক সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি অৱশেষত আৰক্ষীয়ে লাঠিচাৰ্জ কৰি নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৰেফাৰী অপূৰ্ব ৰেগন খেল চলি থাকোঁতেই ৰেফাৰীক আক্ৰমণ কৰাক লৈ দুখ প্ৰকাশ কৰে মাজুলী জিলা ক্ৰীড়া সন্থাৰ সভাপতিয়ে আজিতো আমি দুখিত আচলতে আমি খুব গৌৰৱ অনুভৱ কৰিছিলোঁ ৭০ বছৰৰ পিছত মাজুলীত বৰদলৈ ট্ৰফি এখন খেল হৈছিলে আজি ফাইনেল আছিলে গোটেই ব্যৱস্থাটো ধুনীয়া হৈছিলে খেলখনো ধুনীয়া হৈছিলে তো তাতে কিবা ৰেফাৰীৰ ওপৰত কমপ্লেইন আছিলে নেকি তেনেকুৱা যদি আছিলে আমাক জনাব লাগিছিলে অভিযোগ তাকে নকৰি মাৰপিট কৰিলে যিটো কথাই মাজুলীৰ ক্ৰীড়া জগতেই নহয় মাজুলীৰ এখন সাংস্কৃতিক নগৰী মই ভাবোঁ যে এইটোৱে মাজুলীবাসীক খুব এটা বেয়া মানে প্ৰতিক্ৰিয়া হৈছে আৰু এইটো এনেকুৱা ধৰণৰ কামবিলাক আচলতে হ'ব নালাগে খেলে শান্তি আনে একতা আনে গতিকে আমি খুব দুখ পাইছোঁ মাজুলীত এনে ঘটনা আকৌ নহওক আমি আশা ৰাখিম সংশ্লিষ্ট যিটো দল তেওঁলোকৰ ৰিফৰ্ম হওক খেলুৱৈ মানসিকতাৰ উন্নত মানৰ খেল প্ৰদৰ্শন কৰিবলৈ তেওঁলোক সমৰ্থ হওক আৰু মই সকলো মাজুলীৰ উঠি অহা প্ৰতিগৰাকী খেলুৱৈক প্ৰতিগৰাকী দৰ্শকক এইটো আহ্বান জনাম যে আমি দৰ্শকে খেল উপভোগহে কৰোঁ তো আজি দেখা গৈছে যে দৰ্শক উত্তেজিত হৈছে এনে হ'ব নালাগে তো এইখিনিকে কৈছোঁ খুব মানে মন চন ভাল নহয় আৰু আশা ৰাখিম ভৱিষ্যতৰ দিনত এইবিলাক চব ঠিক ঠাক কৰিম আমি আৰু এটা ভাল কিবা আনিবলৈ চেষ্টা কৰিম এই বস্তুটো আমাৰ হাতত নাই এইটো যিহেতু বৰদলৈ ট্ৰফিটো কণ্ট্ৰল হৈছে আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ পৰা তেওঁলোকে যি অফিচিয়েলি যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়ম মতে তেওঁলোকৰ গাইডলাইন মতে কামটো হ'ব আজি চূড়ান্ত খেলৰ দল দুটি এটা আছিল ৰিভাৰিন গড়মূৰ আৰু এটা আছিল কাৰ্পুংপল্লী মলা পিন্ধা মলা পিন্ধা কাৰ্পুংপল্লীয়ে কৰিলে খেল প্ৰায় 20 মিনিট 21 মিনিটমান গৈছিল নেকি দ্বিতীয়াৰ্ধৰ আমিতো গমেই নাপালোঁ তাতে কিবা ল'ৰা এটা ফাউল হৈছিল নেকি ৰেফাৰী কাৰ্ড উলিয়াবলৈ ধৰিছিলে নেকি কাৰ্ডটো ওলাবলৈ নাপালে গৈ মাৰিয়ে দিলে তাৰপিছত গৈ আমি এৰুৱাই মেলি পৰিস্থিতি মানে কণ্ট্ৰল কৰিছোঁ সেইখিনি আমাৰ ৰেফাৰী দুজনে দুখ পাইছে আৰু পাব্লিকৰ দুই এজনৰ গাত কাৰোবাৰ এৰুৱাবলৈ যাওঁতে কোনোবা দুখ পাইছে যিকি নহওক গোটেই সামগ্ৰিক কথাটো মোৰ কথাটো হ'ল যে আপোনালোকে এইটো আপোনালোকৰ দায়িত্ব আছে মাজুলীখনৰ মানে মাজুলীৰ সন্মান গৌৰৱৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা ঘটিব নালাগে আৰু মই জিলা ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে সকলো মাজুলীবাসীৰ ওচৰত দুখিত যে আজি এনে এটা পৰিস্থিতি হ'ব নালাগিছিল কাৰণ আমি খুব অন্তঃকৰণে মানে কামবিলাক চলাই নিবলৈ চাইছোঁ স্পণ্টেনিয়াছলি আমি নিজে কৰোঁ আমাৰ কোনো ফাণ্ডিং নাই কিবা নাই তো এনে স্বত্বত এনেধৰণৰ যদি হয় তো আমাৰ মনত দুখ লাগে আমাৰ উদ্দেশ্য মাজুলীৰ চুকে কোণে থকা প্ৰতিভাবিলাক উলিয়াই আনি এখন মঞ্চ দিয়া আৰু তাৰ যোগেদি বহুতৰ সংস্থাপন হৈছে বহুতে নিজকে চিনাকি দিব পাৰিছে গতিকে আশা ৰাখিম ভৱিষ্যত দিনত সকলো ঠিক হ'ব নহয় ইতিমধ্যেতো পুলিচ আছিলে ইয়াতে তেওঁলোকে নিজাববীয়া কিবা ব্যৱস্থা লৈছে নেকি মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট অসম লাইভ 24